নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনী 9.1ৰ আমি লাষ্ট ক্লাছত কুৱেশ্যন নম্বৰ 9 লৈকে আলোচনা কৰিছিলোঁ। আজি আমি কুৱেশ্যন নম্বৰ 10 ৰ পৰা আৰম্ভ কৰিম। সো কুৱেশ্যন নম্বৰ 10 কি সুধিছে? এটা 80 মিটাৰ বহল ৰাস্তাৰ দুয়োফালে সমান উচ্চতাৰ দুটা খুঁটি ইটোৱে সিটোৱে সন্মুখৱৰ্তী হৈ থিয় দি আছে। ৰাস্তাত খুঁটি দুটাৰ মাজৰ বিন্দু এটাৰ পৰা খুঁটি দুটাৰ শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী। খুঁটি দুটাৰ উচ্চতা আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব নিৰ্ণয় কৰা। সহজ প্ৰশ্ন। কি দিছে আমাক? এটা বহল ৰাস্তা দিছে, যাৰ বহলতা কিমান দিছে? আমাৰ 80 মিটাৰ। সেই ৰাস্তাৰ দুয়োকাষে দুটা সমান উচ্চতাৰ খুঁটি আছে, সমান উচ্চতাৰ, এটা আনটোৰ মুখামুখিকৈ আছে। আৰু কি কৈছে? ৰাস্তাত খুঁটি দুটাৰ মাজত এটা বিন্দু ল'ব দিছে, দুটা খুঁটিৰ মাজত যিকোনো এটা বিন্দু ল'ব দিছে। সেই বিন্দুটোৰ পৰা খুঁটি দুটাৰ শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী। মানে বিন্দুটোৰ পৰা এটা খুঁটাৰ শীৰ্ষলৈ চালে আমাৰ কিমান ডিগ্ৰী উঠন কোণ পাওঁ? 60 ডিগ্ৰী। আনটোলৈ চালে পাওঁ আমি 30 ডিগ্ৰী। এতিয়া আমাক উলিয়াব দিছে, এইখিনি আমাক কণ্ডিশ্যন দি আছে। উলিয়াব লাগে খুঁটি দুটাৰ উচ্চতা আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব। তাৰমানে যোনটো বিন্দুৰ পৰা উঠন কোণ লোৱা হৈছে সেই বিন্দুটো খুঁটি দুটাৰ পৰা কিমান আঁতৰত আছে সেইখিনি আমাক উলিয়াব লাগে। ঠিক আছে, এনে প্ৰশ্নটো আমি বুজি পালোঁ। চ' এতিয়া প্ৰথমতে আমি গ্ৰাফিক্সৰ জৰিয়তে বুজি পেলাই আমি সমস্যাটো সমাধান কৰিম। প্ৰশ্নত দি আছে 80 মিটাৰ বহল ৰাস্তা, এটা ৰাস্তা দি আছে যাৰ বহলতা হ'ল তোমাৰ 80 মিটাৰ আৰু তাৰ দুই কাষে দুটা তোমাৰ খুঁটি আছে, সমান উচ্চতাৰ খুঁটি। ঠিক আছে, আৰু ৰাস্তাটোৰ বহলতা দিছে আমাৰ 80 মিটাৰ, বা আমি ক'ব পাৰোঁ যে খুঁটি দুটাৰ মাজৰ দূৰত্ব হ'ল আমাৰ 80 মিটাৰ। তাৰপিছত আমাক কি কৈছে যে ৰাস্তাটোৰ মাজত এটা বিন্দু ল'ব দিছে, অৰ্থাৎ খুঁটি দুটাৰ পাদবিন্দু সংযোগী ৰেখাত এটা আমি যিকোনো বিন্দু ল'ম। সেই বিন্দুৰ পৰা কি বুলি কৈছে যে খুঁটি দুটাৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী, আনটোৰ হ'ল তোমাৰ 30 ডিগ্ৰী। গতিকে নিশ্চয় বিন্দুটো একদম সোঁমাজত নাই, বা খুঁটি দুটা সংযোগ কৰা সৰলৰেখাৰ একদম মধ্যবিন্দুত নাই, যিহেতু উঠন কোণ দুটা সম্পূৰ্ণ বেলেগ বেলেগ আছে আৰু খুঁটা দুটাৰ উচ্চতা সমান বুলি কৈছে আমাক। গতিকে আমি ধৰি ল'লোঁ যে প্ৰথম খুঁটাটোৰ সৈতে শীৰ্ষৰ উঠন কোণ কৰে তোমাৰ 60 ডিগ্ৰী আৰু দ্বিতীয় খুঁটাটোৰ সৈতে শীৰ্ষৰ উঠন কোণ কৰে আমাৰ 30 ডিগ্ৰী। চ' এইখিনি তথ্যৰ পৰা আমাক উলিয়াব দিছে খুঁটা দুয়োটাৰ উচ্চতা আৰু এই বিন্দুটো খুঁটা দুটাৰ পৰা কিমান আঁতৰত আছে, অৰ্থাৎ প্ৰথম খুঁটাৰ পৰা কিমান দূৰত আছে আৰু দ্বিতীয় খুঁটাৰ পৰা কিমান দূৰত আছে সেয়া আমাক উলিয়াব দিছে। ঠিক আছে, চ' এইটো চিত্ৰত আমি গম পালোৱে। চ' আগৰ নিচিনাকৈ ইয়াকো আমি ৰৈখিক ৰূপ দিম। ৰৈখিক ৰূপ দিলেও আমি এয়া চোৱা, ৰৈখিক ৰূপ দিয়াৰ পিছত স্পষ্টকৈ দেখা পাইছোঁ ইয়াত আমাৰ দুটা সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজ দুটা আমি সমাধান কৰি দিম, বা ইয়াৰ আলম লৈ আমি ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰি পেলাই খুঁটি দুটাৰ উচ্চতা আৰু বিন্দুটোৰ খুঁটি দুটাৰ পৰা কিমান আঁতৰত আছে সেয়া আমি উলিয়াম। ঠিক আছে, আমি সমাধানত ৰৈখিক চিত্ৰটো আঁকিলোঁ। আমাক এটা ৰাস্তা ল'ব দিছে। চ' আমি ৰাস্তাটো একচুৱেলি আঁকিব নালাগে, ৰাস্তাটো বহল 80 মিটাৰ বুলি কৈছে, সেইখন আঁকি ল'ম আমি। অৰ্থাৎ ৰাস্তাৰ বহল অংশটো আঁকি ল'ম। কিমান অংশ বহল বুজাইছে, ধৰি লোৱা ৰাস্তাটো বহল ইমানকণ আছে, এইটো ৰাস্তাৰ বহল, এইটো আমাক জোখ কিমান দিয়া আছে? 80 মিটাৰ। অকণ বহল কৰি দিওঁ। ঠিক আছে, আমি গ্ৰাফিক্সত গম পাইছোঁ। তাৰপিছত কি কৈছে যে ৰাস্তাৰ দুইমূৰত দুটা খুঁটি আছে সমান উচ্চতাৰ। চ' উলম্ব খুঁটি দুটা আমি আঁকি দিওঁ, দুয়োটা সমান উচ্চতাৰ আছে বুলি কৈছে আমাক। আমি খুঁটা দুটাৰ নাম দি দিওঁ, ধৰি লোৱা AB এটা নাম দিলোঁ, আনটো নাম দিলোঁ আমি ধৰি লোৱা CD। দুটা সমান উচ্চতাৰ খুঁটি আছে ইয়াৰ, অৰ্থাৎ ইয়াত AB ইজ ইকুৱেল টু CD। তাৰপিছত কি কৈছে যে ৰাস্তাৰ মাজত যিকোনো এটা বিন্দু ল'ম। এই বিন্দুটোৰ পৰা ধৰি লোৱা বিন্দুটোত আমি ABCDE, এই বিন্দুৰ পৰা খুঁটি দুটাৰ উঠন কোণ যথাক্ৰমে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী। চ' ওচৰটোৰ উঠন কোণ বেছি হ'ব, চ' এইটো হ'ব আমাৰ 60 ডিগ্ৰী উঠন কোণ, আমি গ্ৰাফিক্সত গম পাইছিলোঁ, আৰু এইটো হ'ব আমাৰ 30 ডিগ্ৰী। এইখিনি আমাৰ গিভেন কণ্ডিশ্যন। ইয়াৰ পৰা উলিয়াব লাগিব কি আমাৰ খুঁটা দুটাৰ উচ্চতা, অৰ্থাৎ AB আৰু CD। এটা উলিয়ালেই হ'ল, কাৰণ দুটা সমান আছে, দুটা সমান জোখৰে হ'ব। তাৰপিছত এই বিন্দুটো খুঁটি দুটাৰ পৰা কিমান আঁতৰত আছে, অৰ্থাৎ BE ইকুৱেল টু কিমান প্ৰথম খুঁটাৰ পৰা দূৰত্ব বিন্দুটোৰ, আৰু DE ইকুৱেল টু কিমান সেইখিনি আমাক উলিয়াব দিছে। ঠিক আছে, চ' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সমাধান আমি আগৰ নিচিনাকৈ কৰিম। ইয়াত সমকোণী ত্ৰিভুজ ব্যৱহাৰ কৰিম। চ' নিশ্চয় ইয়াত সমকোণী ত্ৰিভুজ কি আছে আমি দেখা পালোঁ। দুটা সমকোণী ত্ৰিভুজ আছে, এটা ABE আৰু এটা হ'ল আমাৰ CDE। ঠিক আছে, চ' আমি প্ৰথমতে পৰিচয় দি ল'ম, তাৰপিছত আমি সমাধান কৰিবলৈ আৰম্ভ কৰিম। আমি ইয়াত পৰিচয়ত লিখিলোঁ যে AB আৰু CD দুটা সমান, খুঁটা দুটাৰ উচ্চতা লিখিলোঁ। BD ৰাস্তাৰ দুই মূৰৰ দূৰত্ব, অৰ্থাৎ বহল যিমান আছে সেইটো দিয়া আছে আমাৰ 80 মিটাৰ, আৰু এই কোণ দুটা জোখ 60 আৰু 30 দিয়া আছে। ঠিক আছে, এতিয়া মই সমাধান কৰি উলিয়াব লাগিব ABৰ মান আৰু BEৰ মান, CDৰ মান আৰু EDৰ মান। ঠিক আছে, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি কি শিকিছিলোঁ যে সমকোণী ত্ৰিভুজত এটা বাহু উলিয়াবলৈ হ'লে আন দুটা যিকোনো এটা দিয়া থাকিব লাগিব।
ইয়াত চোৱা এ বি উলিয়াবলৈ হয় আমাৰ বি ইৰ মান দিয়া থাকিব লাগিব নহলে এ ইৰ মান দিয়া থাকিব লাগিব তাৰ এটাৰো মান দিয়া নাই ঠিক তেনেকুৱাকে যেতিয়া চি ডি নিৰ্ণয় কৰিব যাও তেন্তে আমাৰ ই চি মান লাগিব নহলে ই মান লাগিব দুটা এটাও দিয়া নাই ঠিক আছে কিন্তু যি মানটো দিয়া আছে আমাৰ বিডি 80 মিটাৰ সেইটো কিন্তু এই সমকোণী ত্ৰিভুজটোত ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ বিডি এই সমকোণী ত্ৰিভুজটোৰ বাহু নহয় ঠিক আছে কিন্তু বিডিৰ অংশ দুটা অংশ আছে বিই আৰু ইডি পৃথকে পৃথকে এই দুটা ত্ৰিভুজৰ এটা বাহু হয় সেই দুটা যদি আমি ব্যৱহাৰ কৰো তেন্তে আমি ইয়াৰ মান বা ইয়াৰ মান উলিয়াই দিব পাৰিম সো ইয়াৰ কাৰণে আমি কি কৰিম সিম্পল সোৱা সো বিডিৰ মান দিয়া আছে আমাৰ কিমান 80 সো বিই কিবা এটা ধৰিলো আমি কিবা x বুলি ধৰিলো আমি x মিটাৰ বিই যদি x হয় ইডি কিমান হ'ব 80 বাকি যিমান থাকিল x বাদ দি পেলাই অৰ্থাৎ ইডি মান কিমান হ'ব আমাৰ 80 - x মিটাৰ হয়নে বি যদি x হয় তেন্তে ইডি কিমান হ'ব আমাৰ 80 - x ঠিক আছে যেহেতু ইয়াত x বুলি ধৰি লৈছো আমি এটা কাম কৰো এই a বিৰ উচ্চতাটোক আমি h বুলি ধৰিলো গতিকে ইয়াৰ উচ্চতা কি হ'ব h আমি h x নধৰাকৈ কৰিব পাৰো এও কথা নাই ঠিক আছে সো আমি এখিনি লিখি লম সো আমি a b আৰু c d মান h বুলি লিখিলো দুটা h কৈ আছে সো আমি ইয়াতে লিখি দিব পাৰো যে a b = c d খুঁটা দুটাৰ উচ্চতা = কিমান বুলি ধৰিছো আমি h তাৰ পিছত ইয়াত আমি be বুলি কি লিখি b মান কিমান ললো আমি x এতেকে ed = কিমান পাম আমি গোটেই কোণ আছিল আমাৰ 80 এইকণ বাদ যাব এটো কিমান হ'ব 80 - x ঠিক আছে এটা আমি ত্ৰিভুজ এটা এটাকে ব্যৱহাৰ কৰি দিম প্ৰথমে এই ত্ৰিভুজটো ব্যৱহাৰ কৰা সমকোণী ত্ৰিভুজ ABE এর কি পাও আমি ইয়াত উলিয়াব লাগে লম্ব ব্যৱহাৰ কৰিছো ভূমি গটিকে একেটা অনুপাত বাৰে বাৰে কৰিছে সেই হল আমাৰ 10 অনুপাত 1060 = হ'ব AB/BE সো 1060 মান আমি কিমান জানো 1060 মানে হল √3 AB আমি h বুলি ধৰিছো b মানে হল কিমান x ঠিক আছে আমি বজ্ৰগণন কৰিলে পাও h = √3x ইয়াক ইকুৱেশ্যন 1 বুলি ধৰি থওঁ আমি ঠিক আছে প্ৰথম ত্ৰিভুজটো কৰিলো এটা সেকেন্ড ত্ৰিভুজটো ইউজ কৰো সমকোণী ত্ৰিভুজ CDE ঠিক আছে একেদৰে 10 অনুপাতে হ'ব লম্ব আৰু ভূমি এটো গম পাইছে 1030 = হ'ব CD/ED সো আমি 1030 মান কিমান জানো 1/√3 CD মানে আছে আমাৰ h ED মানে হল আমাৰ 80 - x ইয়াক আমি বজ্ৰগণন কৰি দিম h into কি হ'ব √3 মানে √3h = 80 - x ঠিক আছে ইয়াক ইকুৱেশ্যন 2 বুলি দি দিও সো এটা কাম কৰি ইয়াত h ৰ মান কিমান পালো সৰি এটা সমাধানটো কেনেকৈ কৰিম আমি h = √3x পালো ইকুৱেশ্যন 1 ত ইয়াত √3h = 80 - x পালো ইকুৱেশ্যন নম্বৰ 2 ত সমাধান কেনেকৈ কৰিম একদম সিম্পল আমি কি কৰিব পাৰো ইকুৱেশ্যনৰ সো h ৰ মান আছে √3x এই h ৰ মানটো কিন্তু আমি ইয়াত বহাই দিব পাৰো ঠিক আছে সো মানে কৈ লিখি দিম ইকুৱেশ্যন 2 ইমপ্লাই বিভিন্ন ধৰণে কৰিব পাৰি কি আছিল আমাৰ √3h = 80 - x √3h ৰ মান আছে √3x গতি h ৰ জায়গাত লিখি দিম আমি √3x = 80 - x তো 1 ৰ পৰা পালো আমি সো আমি ইয়াত পা √3 পূৰণ কৰি লব 3 x = 80 - x সো ইয়াৰ পৰা আমি কি পাম -x টো বলে 4x = 80 সো x = আমি 80/4 মানে 20 x ৰ মান পাই গলো আমি 20 x ৰ মান পালো মানে আমি কাৰ মান পালো ছবিটো চোৱা এটো x ৰ মান অৰ্থাৎ বিন্দুটোৰ খুঁটাটোৰ পৰা দূৰত্ব পালো এইকিনৰ পৰা এইকণ পালো আমি 20 মিটাৰ সো এইকণৰ পৰা এইকণ কিমান হ'ব আমাৰ গোটেই কোণ আছিল আমাৰ 80 ইয়াৰ পৰা ইয়াৰ দূৰত্ব যদি 20 হয় বাকি কোণ কিমান হ'ব 80 - 20 - 60 ঠিক আছে এটা খুঁটাৰ উচ্চতা উলিয়াব লাগিব অৰ্থাৎ h উলিয়াব লাগিব এতিয়া সো কেনেকৈ কৰিম আমাৰ হাতত x ৰ মান আছে 20 উলিয়াব লাগে h ইকুৱেশ্যন 1 ত ব্যৱহাৰ কৰি দিলে হল h = √3x x মান ইয়াত পুট কৰি দিম ঠিক আছে এটাকে ইকুৱেশ্যন 1 ইমপ্লাইজ আমি কি লিখিব পাৰো h = কি আছে √3x কি হ'ব √3 * 20 that is 20√3 মিটাৰ এই খুঁটা দুটাৰ উচ্চতা পাই গলো আৰু বিন্দুটোৰ খুঁটা দুটাৰ পৰা দূৰত্ব পাই গলো ঠিক আছে তাকে আমি লিখি দিম
সো আমি লিখি দিলো যে খুঁটা দুটাৰ উচ্চতা 20√3 মিটাৰ এ পাইছিলো আমি আৰু বিন্দুটো খুঁটি দুটাৰ পৰা দূৰত্বক্ৰমে বিন্দুটো খুঁটি দুটাৰ পৰা দূৰত্বক্ৰমে কিমান পালো 20 মিটাৰ আৰু এটা কিমান পালো 80 - 20 80 - x বুলি ধৰিছিলো হে হল আমাৰ কিমান 60 মিটাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 11 সোৱা কি দিছে যে এটা খালৰ এটা পাৰত এটা টেলিভিছন স্তম্ভ উলম্বভাৱে থিয় হৈ আছে স্তম্ভৰ পুনে পুনে বিপৰীত দিশে আনটো পাৰত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী স্তম্ভৰ পাদবিন্দুৰ লগত এই বিন্দুটো সংযোগী ৰেখাত থকা এই বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা আৰু খালটোৰ প্ৰস্থ নিৰ্ণয় কৰা সো আমাৰ প্ৰশ্নটো কি দিয়া আছে এটা খাল দিয়া আছে খালৰ এটা পাৰত এটা স্তম্ভ আছে টেলিভিছন স্তম্ভ ঠিক আছে আৰু খালটোৰ আনটো পাৰত মানে স্তম্ভটোৰ বিপৰীত পাৰত এটা বিন্দুৰ পৰা সেই স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ কিমান বুলি কৈছে আমাক 60 ডিগ্ৰী এটো প্ৰথম কন্ডিশন আকৌ কি কৈছে যে স্তম্ভৰ পাদবিন্দু আৰু সেই বিন্দুৰ যৰ পৰা আমি প্ৰথম পৰ্যবেক্ষণ কৰিছিলো এই সংযোগী ৰেখাত থকা এই বিন্দুৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দু মানে প্ৰথম বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত আৰু এটা বিন্দু লব দিছে সেই বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ কিমান ডিগ্ৰী পায় আমাৰ 30 ডিগ্ৰী উলিয়াব লাগে স্তম্ভটোৰ উচ্চতা আৰু খালটোৰ প্ৰস্থ আমি গ্ৰাফিক্সত ভালকৈ বুজিম প্ৰশ্নত কি হৈছে ইয়াত অৱশ্যে ছবিটো আমাক দিয়াই আছে তথাপি আমি গ্ৰাফিক্সত ভালকৈ বুজি পেলাই আমি সমাধান কৰিম প্ৰশ্নটোক আমাক কি দিয়া আছে এটা খাল দিয়া আছে খালৰ এটা পাৰে এটা টেলিভিছন স্তম্ভ আছে টাৱাৰ এটা আছে আৰু আনটো পাৰত এটা বিন্দু লব দিছে বিন্দুটো কেনেকৈ লব দিছে যে স্তম্ভৰ পুনে পুনে মানে একেডাল ৰেখাত হ'ব লাগিব পাদবিন্দুৰ লগত সেই বিন্দুটোৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ দিছে আমাক 60 ডিগ্ৰী এই নিশ্চয় বুজি পাইছা তাৰ পিছত কি বুলি কৈছে স্তম্ভটোৰ পাদবিন্দুৰ লগত এই বিন্দুটো সংযোগী ৰেখাত তাৰমানে এই ৰেখাডালৰ কথা কৈছে যোনটো ৰেখা আমি আগতে দিছো সেই ৰেখাডালত সেই বিন্দুটোৰ পৰা মানে যোনটো বিন্দুৰ পৰা প্ৰথমে তোমাৰ উঠন কোণটো লৈছিল 20 মিটাৰ আঁতৰত আন এটা বিন্দুৰ পৰা আমি 20 মিটাৰ আঁতৰত আন এটা বিন্দু ললো সেই বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ বুলি কৈছে আমাক কিমান 30 ডিগ্ৰী এইখিনি গিভেন কন্ডিশন সো ইয়াৰ পৰা আমাৰ উলিয়াব লাগিব স্তম্ভটোৰ উচ্চতা আৰু খালটোৰ প্ৰস্থ কিমান ঠিক আছে এয়া ছবি আমি আঁকিলো বা গ্ৰাফিক্সত বুজি পালো এইখিনি কেতিয়া আমি ধুনীয়াকে ৰৈখিক ৰূপ বা জ্যামিতিক ৰূপ দিম আমি জ্যামিতিক ৰূপ পালো ইয়াত আমি দুটা সমকোণী ত্ৰিভুজ স্পষ্টকৈ দেখা পাইছো এই ত্ৰিভুজ দুটা সমাধান কৰিবলৈ আমি স্তম্ভটোৰ উচ্চতা আৰু খালৰ প্ৰস্থ নিৰ্ণয় কৰিম সমাধানটো সহ চিত্ৰ আঁকিলো আমি প্ৰথমে এটা খাল এটা শো কৰিম ভূমিত এটা খাল এই দুটা বিন্দু ধৰি লওক খাল বুজাই আছে আমাৰ ঠিক আছে কি বুলি কৈছে যে খালটোৰ এটা পাৰত এটা উলম্ব টেলিভিছন স্তম্ভ লম্বভাৱে ইয়াত আমি এটা স্তম্ভ আঁকিব লাগিব এলে গুছি আহিল বিন্দুটো একো নাই দিয়া এটো টেলিভিছন স্তম্ভ ইয়াৰ নাম ধৰি দিলো আমি এবি ঠিক আছে তাৰ পিছত কি বুলি কৈছে খালটোৰ আনটো পাৰত এটো এটা পাৰ এটো আনটো পাৰ থকা এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ কিমান আমাৰ কিমান ডিগ্ৰী বুলি কৈছে 60 ডিগ্ৰী আমি গ্ৰাফিক্সত ভালকৈ বুজি পাইছো সো ইয়াৰ পৰা উঠন কোণ হ'ব আমাৰ কিমান 60 ডিগ্ৰী এই বিন্দুটো ধৰিলে আমি সি দিলো গতিকে বিসি কি বুজাব আমাৰ খালটোৰ প্ৰস্থ আৰু এবি হল টেলিভিছন স্তম্ভ তাৰ পিছত কি কৈছে যে এই বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত এইপিনে আৰু 20 মিটাৰ আহিব লাগিব সিৰ পৰা আন এটা বিন্দু লব দিছে সিৰ পৰা 20 মিটাৰত আহিলো আমি আৰু এটা বিন্দু ললো আমি ডি হয়নে তেনেকৈ আমি গ্ৰাফিক্সত বুজি পাইছিলো তাৰ পিছত কি কৰিব লাগে যে ডি বিন্দুৰ পৰা শীৰ্ষৰ উঠন কোণ কিমান ডিগ্ৰী বুলি কৈছে আমাক 30 ডিগ্ৰী ঠিক আছে এই কোণৰ মান দি আছে আমাৰ 20 মিটাৰ উলিয়াব কি লাগে আমাৰ স্তম্ভটোৰ উচ্চতা অৰ্থাৎ এবি উলিয়াব লাগিব আৰু উলিয়াব কি দিছে আমাক খালটোৰ প্ৰস্থ কি উলিয়াব লাগিব বিসি এবি আৰু কি উলিয়াম আমি বিসি উলিয়াম সো ইয়াৰ কাৰণে আমি কি কৰিম তোমালোকক বাৰে বাৰে কৰি আছো এই কাৰণে আমি কি কৰিম যে ইয়াৰ পৰা দুটা সমকোণী ত্ৰিভুজ নিৰ্বাচন কৰিম স্পষ্টকৈ সবৰে আমাৰ চকুত পৰিছে সমকোণী ত্ৰিভুজ দুটা কি এটা হল আমাৰ এ বি সি আৰু এটা হল আমাৰ এ বি ডি ঠিক আছে প্ৰথমে পৰিচয় দিলো আমি পৰিচয় দিলো আৰু গিভেন কন্ডিশন কেইটা লিখি ললো এতিয়া আমি সমাধানটো কেনে কৰিম আমাৰ যেহেতু এবি উলিয়াব লাগে এবি আমাৰ দুটা ত্ৰিভুজৰ বাহু হয় এবিসি ৰো হয় এডিবি ৰো হয় গতিকে এবি উলিয়াবলৈ হলে এই দুটা ত্ৰিভুজৰ যিকোনো এটাৰ হয় আমাৰ অতিভুজৰ যোগ জানিব লাগিব নহলে ভূমিৰ জানিব লাগিব সো অতিভুজৰ একো দিয়াই নাই ভ্যালু আমাৰ ইয়াত কিন্তু ইয়াত ভূমিৰ যদিও ভূমিৰ মান দিয়া নাই ভূমিৰ এটা অংশৰ মান দিয়া আছে সিডিৰ মান দিয়া আছে ঠিক আছে গতিকে আমি এই লম্বটোৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিম এই ত্ৰিভুজ দুটাৰ আমি কি ভূমি ব্যৱহাৰ কৰিম
ইয়াৰ অৰ্থ কি লম্ব উলিয়াবৰ কাৰণে আমি ভূমি ব্যৱহাৰ কৰিম তাৰ মানে আমি কি অনুপাত ব্যৱহাৰ কৰিবলৈ গৈ আছো tan অনুপাত ব্যৱহাৰ কৰিবলৈ গৈ আছো ঠিক আছে এতিয়া আমি tan অনুপাত দুয়োটা ত্ৰিভুজতে ব্যৱহাৰ কৰিম আৰু সমাধান কৰি পেলাই আমি স্তম্ভটোৰ উচ্চতাৰ খালৰ প্ৰস্থ উলিয়াম সো এতিয়া চোৱা ABC ত্ৰিভুজৰ ভূমিটো আছে আমাৰ BC 60 ডিগ্ৰী কোণ সাপেক্ষে ইয়াৰ মান দিয়া নাই ABD ত্ৰিভুজৰ ভূমি আছে কি আমাৰ BD ইয়াৰো কিন্তু মান দিয়া নাই কিন্তু ইয়াৰ এটা অংশ DC মান দিয়া আছে এটো হল আমাৰ 20 মিটাৰ ঠিক আছে আমি খালৰ প্ৰস্থক x বুলি ধৰিলো আৰু উচ্চতাক h বুলি ধৰিলো সেট লিখি দিও স্তম্ভৰ উচ্চতা ইকুৱেল টু h এটো হল আমাৰ কি x এতিয়া চোৱা ভিতৰৰ যোনটো ত্ৰিভুজ আছে ABC ইয়াৰ কাৰণে ভূমিৰ ভ্যালু আমি x পাই গলো কিন্তু ABD ৰ ভূমি কি আছে BD এৰ ভ্যালু নাই সো আমি ইয়াত কি কৰিম BD ইকুৱেল টু আমি কি হ'ব চোৱাচোন একদম সিম্পল BD ইকুৱেল টু কি হ'ব 20 plus x ইয়াত লিখিলেও পাৰো যে ইয়াত BD ইকুৱেল টু কি হ'ব 20 plus x মিটাৰ এটা দুটা সমকোণী ত্ৰিভুজ এটা এটাকে আমি সমাধান কৰি দিম ঠিক আছে প্ৰথমতে ভিতৰৰ ত্ৰিভুজটো লও আমি সমকোণী ত্ৰিভুজ ABC 60 ডিগ্ৰী সাপেক্ষে tan অনুপাত লব লাগিব আগতে গম পাইছিলো আমি tan 60 ইকুৱেল টু হ'ব AB by BC tan অনুপাতে বেছি ব্যৱহাৰ হৈ আছে tan 60 ভ্যালু কিমান জানো √3 AB মানে h লৈছিলো এটো মানে কি ললো আমি x সো এটা আমি বজ্ৰগুণন কৰি দিও h ইকুৱেল টু হল √3x ঠিক আছে এতিয়া আমি কি কৰিম দ্বিতীয় সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰিম সমকোণী ত্ৰিভুজ দ্বিতীয়টো কি আছে আমাৰ ত্ৰিভুজ ABD ইয়াতে কৰি দিও চাই কৰিবলৈ সুবিধা হ'ব সমকোণী ত্ৰিভুজ ABD আকৌ tan অনুপাতে লব লাগিব tan 30 ইকুৱেল টু হ'ব AB by BD tan 30 মানে কি মান জানো 1/√3 AB ৰ মান হল h BD মানে কিমান উলিয়াই থৈছো আমি 20 plus x বজ্ৰগুণন কৰি দিম আগৰটো নিচিনা একে √3h 20 plus x এটো ইকুৱেশ্যন 1 এটো ইকুৱেশ্যন আমি 2 বুলি ধৰিলো আগৰ নিচিনা কি আছে কাৰ মান বলো h ৰ মানটো ইয়াত পুট কৰি দিলে লগে লগে আমি x মান পাই যাম দ্যাট ইজ খালৰ প্ৰস্থ হৈ যাব আকৌ x ৰ মান পাই পেলে ইয়াত ভৰাই দিলে h মানে আমাৰ স্তম্ভটোৰ উচ্চতা হৈ যাব ঠিক আছে এটা আমি কি কৰিম ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 1 ৰ মান ভৰাই দিম ঠিক আছে ইকুৱেশ্যন নম্বৰ 2 ইউজ কৰা ইকুৱেশ্যন 2 ইমপ্লাইজ কি আছে √3h is equal to 20 plus x তেম h ৰ মান পুট কৰি দিম ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা নি পেলে √3 into h ৰ মান কি আছে √3x 20 plus x to 1 ৰ পৰা ইয়াত পাও আমি 3x is equal to 20 plus x so x to পিনে আহিলে হৈ যাব কিমান 3x মানে x মানে 2x to 20 so x equal to হল 10 আৰু খালৰ প্ৰস্থ হ'ব আমাৰ 10 মিটাৰ আৰু উলিয়াব দিছে কি স্তম্ভৰ উচ্চতা এটো স্তম্ভৰ উচ্চতা h equal to 3x so এটা ইম্পোৰ্ট কৰি দিম এটাকে ইকুৱেশ্যন 1 ইমপ্লাই কি হ'ব h equal to √3x that is √3 into কিমান আমাৰ 10 মিটাৰ এটো হল স্তম্ভৰ উচ্চতা ঠিক আছে সো আমি লিখি দিলো কিমান পালো স্তম্ভৰ উচ্চতা হল 10 √3 মিটাৰ আৰু খালৰ প্ৰস্থ হল 10 মিটাৰ